এতিয়া এটা কথা হৈছে যে গৰুখুঁটি প্ৰকল্পৰ NDDBয়ে ছাপ্লাই দিয়া 300 গৰুক লৈ যে গৰু চুৰি হ'ল বা এই গৰুক লৈ এটা বিতৰ্ক গৰুখুঁটি প্ৰকল্পৰ গাটো চেকা লগোৱাৰ নিচিনা কথা হৈছে। গতিকে আমি এই কথাটো স্পষ্ট কৰি দিওঁ যে NDDBয়ে ভেটেনেৰী ডিপাৰ্টমেণ্টে যেতিয়া টেণ্ডাৰ কল কৰিছিল 300 গৰুৰ কাৰণে NDDB L1 হৈছিলে আৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট আৰু NDDBৰ মাজত গৰু ছাপ্লাই দিয়া কিবা চুক্তিয়ে হওক অৰ্ডাৰে হওক সেইখিনি আমি জ্ঞাত নহয়, সেইটো ভেটেনেৰী ডিপাৰ্টমেণ্টে NDDB নেশ্যনেল ডায়েৰী তেওঁলোকক দিছিলে আৰু তেওঁলোকে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি খালি কৈছিলোঁ ভেটেনেৰী ডিপাৰ্টমেণ্টক বা আমি আয়ুক্ত ডাঙৰীয়াক কৈছিলোঁ যে গৰুখিনি আমাৰ যিটো 300 গৰু আমাক আনি দিব তাৰে 100-100কৈ আনিলে ভাল। তেওঁ আমি 150 গৰু ৰাখিব পৰাকৈ গোহালি ৰেডি কৰিছিলোঁ যে এপ্ৰিলৰ প্ৰথমতেই আমাক ভেটেনেৰী ডিপাৰ্টমেণ্টে জিলাৰ আয়ুক্তক জনালে যে 300 গৰু এইকেইদিনত পাব, 3 তাৰিখে 4 তাৰিখে 300 গৰু পাব। এতিয়া 300 গৰু যেতিয়া পাব আমাৰ ইয়াত 300 গৰু ৰাখিবলৈ জেগা নাই। এইটো 22 চনত গৰু ৰাখিবলৈ জেগা নাই। তেতিয়া আমি জনাইছিলোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনালোঁ, কাৰণ তেখেতে গৰু ইয়াত অনাৰ ক্ষেত্ৰত ভেটেনেৰী ডিপাৰ্টমেণ্টক আচলতে যিখিনি নিৰ্দেশ দিছিলে আৰু NDDBক সকলোৱে বিশ্বাসত লয়, গতিকে NDDBৰ জৰিয়তে অনাটো ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সিদ্ধান্তক আদৰণি জনাই গৰু অনাৰ ব্যৱস্থা কৰিলে আৰু আমিও আশা কৰি আছিলোঁ যে NDDBয়ে যিখিনি গৰু দিব ভাল গৰু দিব আৰু সেইমতে আমি যিহেতু ইয়াত 150মান গৰুহে ৰাখিব পৰা অৱস্থাত আছোঁ, বাকী গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰগাই, গতিকে যিটো NDDBয়ে যিটো ৰেটত ইয়াত ছাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকে পেইড কৰি গৰু লৈ যাব। আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জোনাই বিধায়ক ভুৱন পেগু তেওঁ 10জনী গৰু লোৱাৰ ইচ্ছা কৰিলে, তেওঁক জনাই দিয়া হ'ল ৰেট। গহপুৰৰ MLA উৎপল বৰা তেওঁ 4জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তাৰপিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তাৰপিছতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ 2জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। দিগন্ত কলিতা তেওঁ 2জনী আৰু GMDৰ ভাইচ চেয়াৰমেন তেওঁ 2জনী। তাৰপিছত মোৰে তেজপুৰৰ ভাতৃপ্ৰতিম যুৱ ব্যৱসায়ী বাবুল নাথ তেওঁকে মই ক'লোঁ যে তুমি এনেও এইবিলাক ব্যৱসায় কৰি আছা, অলপ গৌ মাতা ৰাখি পুণ্য কৰা, তুমি অলপ গৰু পোহাৰ ব্যৱস্থা কৰা। তেতিয়া তেওঁ ক'লে যে মই 20জনীমান পাৰিম। তেতিয়া তেওঁকে মই কৈছোঁ যে 30জনী তুমি ৰাখা আৰু আমাৰে জামুগুৰি ভাতৃপ্ৰতিম তেওঁলোকেও গৰু ৰখা পোহা কৰি আছে, তেওঁকো কৈছিলোঁ 30জনীমান ৰাখিবলৈ, তেওঁ 20জনী ৰখাৰ সিদ্ধান্ত ল'লে। গতিকে বাবুল নাথ কোনো জনপ্ৰতিনিধি নহয়, নীৰজ বৰা জনপ্ৰতিনিধি নহয় আৰু বাকী কেইজন আমাৰ বিধায়ক মন্ত্ৰী, তেনেকৈ আমাৰ 90জনী গৰুৰ ঠিক হ'ল। আৰু ৰঙিয়াত কিছুমানে সেই 90জনী গৰু নিলে, কিন্তু দিলীপ শইকীয়াই আমাৰ ইয়াৰ পৰা 2জনী গৰু নিছে, বাকী প্ৰায়খিনি ৰঙিয়াৰ পৰা নিছে। নহয়, এইটো ৰেলত আহিছে, ৰঙিয়া জংচনতে নমাব লাগিব, তাৰমানে গৰু য'তে ত'তে আনলোড নকৰে। তাত 300ই আনলোড কৰিছে, 210 আমাৰ ট্ৰাকত উঠাই পেলাই ইয়ালৈ আনিছে, গাড়ীৰে বাকী জেগাবিলাকলৈ নিছে। নহয়, সেয়াটো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ ওচৰতে তেওঁ তাৰ পৰাই লৈ গৈছে, ঠিক তেনেকৈ দিগন্ত কলিতাৰ ওচৰতে তাৰ পৰাই লৈ গৈছে। যেতিয়া আমি খবৰ দিলোঁ আমাৰ উৎপল বৰা ভুৱন পেগু তেওঁলোকে গাড়ী ব্যৱস্থা কৰি পেলাই তাৰ পৰাই লৈ গৈছে। গতিকে তেনেকৈ আচলতে যোনে যেনেকৈ সুবিধা হয়, ইয়াত কোনো অন্য একো কাৰণ নাই। তাৰমানে আমি যিখিনি নিনিয়ে 210জনী থাকিল, 210জনী আমাৰ ইয়ালৈ লৈ আহিল, গতিকে ইয়ালৈ লৈ আহি আৰু বাকীখিনি তেনেকৈ গ'ল। এইটো হ'ল আমাৰ সেই যে 90জনী বা 200জনীৰ এইটো কাহিনী, যিটো মানুহৰ মনত
আছেনে নাই, হৈছেনে নাই। আমি 100-100কৈ বিচাৰিছিলোঁ, গতিকে আমাৰ 150 ৰেডি আছে। গতিকে তেওঁলোকে NDDBক যেতিয়া 300 গৰু অৰ্ডাৰ দি দিলে, NDDBয়ে একেলগেই ট্ৰেইনত 300 গৰু লৈ গুচি আহিলে। এতিয়া গৰু যেতিয়া আহিছে, আমি আচলতে গৰুৰ দামটোহে NDDBক আমি দিব লাগে। যিসকলে 88,000কৈ পইচা দিব বা 89,000কৈ পইচা দিব, যে তেওঁলোকে তাৰ পৰা গৰু ল'বৰ কাৰণে আমাক যিখিনি মানুহে যোগাযোগ কৰিছিল বা আমাৰ ঘনিষ্ঠ তেনেকৈ মানুহক আমি জনাই দিছিলোঁ। গতিকে ইয়াত কোনো নিবিদা চিবিদাৰ কথাই নাই। তাৰমানে আমি যে ইয়াত নিবিদা আহ্বান কৰা কিবা, আমিতো গৰু বেপাৰ কৰা নাই নহয় নিবিদা আহ্বান কৰিবৰ কাৰণে। আমি যিহেতু আমাৰ ৰখাৰো জেগা নাই, পিছত লাগে আমি আনি ল'ম যেতিয়া ৰখাৰ জেগা হ'ব। এতিয়া NDDBয়ে যিটো ৰেটত গৰু ছাপ্লাই আমাক দিছে, সেই ৰেটটোতে NDDBক তেওঁলোকে পে'মেণ্ট কৰি দিব। এইটোৱে আছিল কথা। সেইটোলৈ মই আহি আছোঁ। আমি আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এই ৰেটটো এতিয়া কৈছে কিছুমানে যে 88,000কৈ আমি ভুৱন পেগুৰ পৰা ল'লোঁ, আমি উৎপল বৰাৰ পৰা ল'লোঁ, জয়ন্ত মল্ল বৰুৱাৰ পৰা 66কৈ কিয় ল'লোঁ, মানে বা কেইজনমানৰ পৰা আমি 66কৈ কিয় ল'লোঁ। এই যে গৰুখিনি অনাৰ পিছত আমাৰ ভেটেনেৰী যিটো টীম যুৱপদ নাথকে ধৰি তেওঁলোকে গৈ দেখিলে যে গৰুখিনি অৱস্থাটো বৰ ভাল নহয়, তেতিয়া আপত্তি কৰিছিল। তেতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টৰ গুৱাহাটী ডাইৰেক্টৰক জনাই দিছিল যে গৰুখিনি ল' কোৱালিটি গৰু। কিন্তু NDDBয়ে যেতিয়া গৰুখিনি আনি নমালে, তেতিয়া আমাৰ ৰিচিভ কৰিবলৈ বাধ্য হ'ল। ৰিচিভ কৰি আমি কিন্তু 1 পইচা পে'মেণ্ট কৰা নাই। আমাৰ যিখিনি মানুহে গৰু নিছে, কোনোবাই 89,000 দিছে, সেইখিনি গৰু খুটি চেল প্ৰচিড একাউণ্টত আমাৰ জমা কৰি থৈছে। এই যে গৰুখিনি আনিলে, অনাৰ পিছত 2 দিনমান পিছৰ পৰাতো গৰু মৰা আৰম্ভ হৈছে ইয়াত। আৰু আপোনালোকৰ বহী এইখন আপোনালোকে চাব যে প্ৰতিজনী মৰা গৰুৰ ফটো আৰু পষ্টমৰ্টম ৰিপৰ্টলৈকে এইবিলাক বহীত আমাৰ আচলতে ৰখা আছে। আমাৰ 56 গৰু মৰিছে। এইবিলাক গৰু আমাৰ প্ৰতিটো পেজত তেনেকৈ আমাৰ ৰখা আছে এইখিনি। আৰু এই 56 যি গৰু মৰিছে আৰু আমাৰ থাকিল 154। আমি তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, এয়া গৰু ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। এয়া গৰু ৰিপৰ্ট আছে। ইয়াত যেতিয়া আমি ভেটেনেৰী টীম এডিশ্যনেল ছেক্ৰেটাৰী পৰ্যন্ত আহিছে, ভেটেনেৰী